আজি ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ কৰে ITEPৰ উত্তৰ পূৰ্বাঞ্চলৰ অধ্যক্ষ দিব্যজ্যোতি মহন্তই। ভাৰতবৰ্ষৰ নতুন শিক্ষানীতি অনুসৰি প্ৰতিখন ৰাজ্যতে ITEP মুকলি কৰা হৈছে বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। ভৱিষ্যতে শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন যুগুত কৰি উলিয়াইছে ITP পাঠ্যক্ৰম। এই পাঠ্যক্ৰমৰ জৰিয়তে একোগৰাকী নিপুণ শিক্ষক গঢ়ি তোলা হ'ব বুলি উল্লেখ ITEPৰ উত্তৰ পূৰ্বাঞ্চলৰ অধ্যক্ষ দিব্যজ্যোতি মহন্তৰ। হয়, আমাৰ কানৈ মহাবিদ্যালয়ৰ কাৰণে মই ভাবোঁ যে এইটো এটা আজি ঐতিহাসিক দিন। এই কানৈ মহাবিদ্যালয়ত ITEPৰ পাঠ্যক্ৰম আজিৰ পৰা শুভাৰম্ভ হৈছে আৰু এই ITEPৰ কাৰণে আমি বহু সময় দিব লগা হ'ল। আমাক বিশেষভাৱে সহায় কৰিলে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিগৰাকী চেয়াৰমেন ITEPৰ ERC বুলি কয় ডক্টৰ দিব্যজ্যোতি মহন্ত, তেখেতে বহুত কষ্ট কৰি বহুত পৰিশ্ৰম কৰি আমাক এইখিনি সহায় কৰি দিলে। মই প্ৰথমে ডক্টৰ দিব্যজ্যোতি মহন্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ পৰিশ্ৰম সাৰ্থক হৈছে আৰু আজি এইটো পৰ্যায়লৈ আমি আহি উপনীত হৈছোঁ। আমাৰ মহাবিদ্যালয়খনত ITEP প্ৰগ্ৰাম আৰম্ভ হ'ব, এইটোৱে আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালটোৰ প্ৰত্যেকজন সদস্যৰ মাজত এটা আনন্দৰ জোৱাৰ এটা আছে যে ভাৰতবৰ্ষত 2030 চনৰ পিছত যদি শিক্ষক হ'ব লাগে তেনেহ'লে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন যিটো প্ৰগ্ৰেম ITEPটো হ'ব মিনিমাম কোৱালিফিকেশ্যন। ITEP নাথাকিলে 2030 চনৰ পিছত ভাৰতবৰ্ষত শিক্ষক হোৱাৰ বাট বন্ধ হ'ব। সেইকাৰণে আমাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ক্লাছ 12 পাছ কৰিছে, তেওঁলোকে NCET বুলি এটা পৰীক্ষা দিব লাগে, নেশ্যনেল কমন এণ্ট্ৰেঞ্চ টেষ্ট। সেইটো দি পেলাই তেওঁলোকে ITEPত জইন কৰক আৰু 2030 চনৰ পিছত শিক্ষক হোৱাৰ কাৰণে তেওঁলোকৰ পথ প্ৰদৰ্শক থাকে।